বিজনীত বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অধিৱেশন উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা উপস্থিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়। চিৰাঙৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত দুদিনীয়াকৈ আৰম্ভ হোৱা সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিৰাং জিলা আৰু বিজনী আঞ্চলিক সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আজি উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে উদ্বোধন কৰে এই শোভাযাত্ৰা। আজিৰ এই শোভাযাত্ৰাত শতাধিক ফেডাৰেশ্যনৰ বিষয়ববীয়াসহ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। আজি আমাৰ বিজনী BDS খেলপথাৰত বিজনী আঞ্চলিক আৰু চিৰাং জিলাৰ উদ্যোগত আমাৰ এই যি অল বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যোৱাকালি প্ৰতিনিধি সভা হৈ গ'ল আৰু আজি মুকলি সভা। তেনে ক্ষেত্ৰত যথেষ্টখিনি সমাগম ইয়াতে দেখা গৈছে। আমাৰ ইয়াৰ পিছত ৰেলী এটা আছে, ৰেলীৰ পিছতে আমাৰ মুকলি মঞ্চত বিভিন্ন আমন্ত্ৰিত অতিথিবোৰ আহি পাবহি। তেওঁলোকৰ আমাৰ যি জাতিটোৰ সমস্যা, এই সমস্যাৰ বিভিন্ন কথাবোৰ ইয়াতে আলোচনা হ'ব। প্ৰতিনিধি দলে এই সমস্যাবোৰ কেনেকৈ আগবাঢ়িলে চৰকাৰৰ লগত আলোচনা কৰি কেনেকৈ সমাধান কৰিব পৰা যায়, সেই কথাখিনিও হয়তো বিস্তৃতভাৱে ইয়াতে আলোচনা হ'ব। আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ ভাষা সংস্কৃতি বা কলাক আগুৱাই লৈ যোৱাৰ কাৰণে নেতৃত্ব দিব লাগে বা শৈক্ষিক দিশত আৰ্থিক দিশত বিভিন্ন দিশত আগবঢ়াই লৈ যোৱাৰ যি দায়িত্ব, সেই দায়িত্ব বিভিন্ন ছাত্ৰ সংগঠনে লৈ আহিছে। তেনে ক্ষেত্ৰত বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনেও সেই দায়িত্ব বিভিন্ন সময়ত লৈছে। যেতিয়া বাঙালী জাতিটোৰ বিভিন্ন সমস্যা আছিলে, সেই সমস্যাৰ সময়ত তেওঁলোকে থিয় দিছিলে। ময়ো এটা সময়ত বিষ্ণুপুৰ আঞ্চলিকৰ সভাপতি হিচাপে প্ৰায় 7 বছৰ কাল মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। তেনে ক্ষেত্ৰত মই 2014 চনতে মই সংগঠন এৰি পেলাই ৰাজনীতিত আহিছিলোঁ আৰু ৰাজনীতিত আহি পেলাই বিভিন্নভাৱে আমাৰ জাতিটোৰ সমস্যাবোৰ মই বিধানসভাৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত মই আলোচনা কৰি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। তেনে ক্ষেত্ৰত কিছু সংখ্যক হয়তো হৈছে আৰু বহুতখিনি কাম এতিয়াও জাতিটোক আগবঢ়াই লোৱাৰ কাৰণে, বিশেষকৈ শৈক্ষিকভাৱে জাতিটোক আগবঢ়াই লোৱাৰ কাৰণে বহুত কাম আমাৰ এই সংগঠনক কৰিবলগীয়া আছে।